আজি সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাৰ নুমলীগড় আদৰ্শ বিষ্ণুপুৰ সাৰ্বজনীন বাবা মন্দিৰত উলহ মালহেৰে মহাশিৱৰাত্ৰি পালন কৰে। পুৱাৰে পৰা ভক্তসকলে শৰাই, শলিতা, ধূপ-চাকি, নৈবদ্য অৰ্চনাৰে মনোবাঞ্ছা পূৰণৰ বাবে দেৱাদিদেৱ শিৱ চৰণত শৰণাপন্ন হয়। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, মই আমাৰ সাৰ্বজনীন বাবা মন্দিৰ আদৰ্শ বিষ্ণুপুৰ সাৰ্বজনীন বাবা মন্দিৰ স্থায়ী সমিতিৰ সম্পাদক আৰু এইক্ষেত্ৰত উদযাপন সমিতিৰ এবাৰ আনুষ্ঠানিকভাৱে ব্যয়বহুলভাৱে শিৱ মন্দিৰ ভাগ আয়োজন কৰিছোঁ আৰু এই আয়োজন কৰোঁতে আমাৰ ইয়াত ভক্তপ্ৰাণ ৰাইজে বহুত সহায় সহযোগিতা আগবঢ়াইছে। লগতে তেওঁলোকৰ যি শ্ৰম কৰিছে, শ্ৰমক আমি উদযাপন সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যে অনাগত দিনবিলাকত এনেধৰণৰ অনুষ্ঠানবিলাকত তেওঁলোকে সহায় সহযোগিতা আগবঢ়ায়। তাৰ কাৰণে আমি ভক্তপ্ৰাণ ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ। যে ইয়াতে আহি আমি দেখিলোঁ যে বহুতৰ পৰা ভকত বৈষ্ণৱ, বহু যুৱক যুৱতী, আই মাতৃসকলো আহিছে। আহি একাংশলৈকে তেখেতসকলৰ নিজৰ নিজৰ কৰ্তব্যবিলাক পালন কৰিছে। আৰু যিহেতু আপুনি এজন মেইন সমিতিৰ এজন সম্পাদক হিচাপে আপোনাৰ মনোভাৱবিলাক কি আৰু আগলৈ উঠি অহা প্ৰজন্মক এই প্ৰচাৰ মাধ্যমেৰে আপুনি কি ক'ব লাগিব? আজি সঁচাকৈ বৰ সৌভাগ্যজনক। আমি যিসকলৰ উদযাপন সমিতিয়ে হওক, গাঁও সভাৰ বা মহিলাসকলেই হওক, এই অনুষ্ঠানটোত ওতপ্ৰোতভাৱে জড়িত হৈ যি সহায় আগবঢ়ালে তাক আমি অশেষ ধন্যবাদ দিছোঁ। আৰু অনাগত দিনবিলাকত এনেধৰণৰ কাৰ্যসূচীত সকলো ৰাইজৰ সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। যিহেতু এই পূজাভাগ আগতে হৈছিল নে এইবাৰেই প্ৰথমবাৰ? এইবাৰ বৰ ডাঙৰ ভালকৈ ডাঙৰকৈ পাতিছে আৰু ৰাইজে, সকলো ৰাইজ মিলি ভাল লাগিছে। এনে আপোনাৰ অনুমান ইয়াত কিমানমান হৈছে সমস্ত গোটেই গাঁও অঞ্চলৰ মানুহ? এতিয়ালৈকেতো আপুনি যিহেতু এই স্থানীয় আপুনি জ্যেষ্ঠ ব্যক্তি হিচাপে আপুনি কি ক'ব বিচাৰে? আজি যিটো পূজা ভাগ এতিয়া সকলো ৰাইজ একত্ৰিত হৈ ইয়াতে পাতিছে, আপুনি কি ক'ব বিচাৰে? যিটো ধুনীয়া হৈছে আৰু আগৰ পৰা বৰ ডাঙৰ হৈ আছে, ৰাইজবিলাক যথেষ্ট হৈছে। আপোনাৰ পৰিচয়টো ক'ব। যিহেতু এই উদযাপন সমিতিৰ আপুনি এজন সম্পাদক হিচাপে আপুনি কি ক'ব বিচাৰে? এই পূজাখনক লৈ আপুনি দেখিছোঁ ইয়াতো বহু ৰাইজৰ সমাগম হৈছে, বহুত জ্যেষ্ঠ বিষয়া আই মুক্তিসকল আহিছে। ইয়াতে বেদবন্ধৰ যিহেতু বৰ্মা এজনে আনিছে, ব্ৰাহ্মণ এজন আনি ইয়াতে পূজা যুদ্ধ চলি আছে, তাৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? বা আজি ইয়াত পূজাখন আপুনি ইয়াত নেতৃত্ব কৰি যিখিনি আলহী অতিথি পাতিছে, আপোনাৰ মনোভাৱবিলাক কি আৰু আপুনি কি ক'ব বিচাৰে? পূজাৰ উদযাপন সমিতিৰ মই সদস্য ছেক্ৰেটাৰী, তেওঁ সকলো ৰাইজৰ সহযোগিতাত এই পূজাভাগ অনুষ্ঠিত কৰা হৈছে। ৰাইজে যিখিনি সহায় সহযোগ কৰিছে সেয়া আমি আনন্দিত পাইছোঁ। আৰু আগলৈ উঠি অহা যুৱ প্ৰজন্মক আপুনি কি ক'ব বিচাৰে? ইয়াত দেখিছোঁ বহু যুৱক যুৱতীয়ে ইয়াতে বহুখিনি কৰ্মত আগভাগ লৈছে, তাৰ বিষয়ে যুৱক যুৱতীসকলক আপুনি কি ক'ব বিচাৰিছে সম্পাদক হিচাপে? এতিয়া আমি যেনেকৈ কৰিছোঁ, ভৱিষ্যতক উঠি অহা যুৱক যুৱতীসকলে তেনেকৈ আগুৱাই নিবলৈ আহ্বান জনাব।
মানৱজ্যোতি বৰা যিহেতু এইখন গাঁৱৰ আপুনি এজন স্থানীয় যুৱক হিচাপে যিহেতু আজি একত্ৰিত হৈ সমূহ ৰাইজ আহি সৰ্বজনীন শিৱ মন্দিৰত ইয়াত এই পূজাখন পাতিছে আপুনি নিশ্চয় এই উদযাপন সমিতিৰ নিশ্চয় বিষয়ববীয়া আপোনাৰ সেই পদবীটো কৈ দিলে। পদবী বুলি মোৰ বিশেষ নাই, তথাপিতো মই সক্ৰিয় সদস্য হিচাপে অংশগ্ৰহণ কৰি আছোঁ আৰু ইয়াত সকলোতকৈ ভাল লাগিছে চব মানুহ একত্ৰিত হৈ গোটেই মানুহ ইপাৰো যিখিনি মানুহ চবেই সহযোগ কৰিছে গোটেইখিনি মানুহ আহি ইয়াত আমাৰ গোপাল দাও আছে, তেওঁৰ যিটো ভূমিদাতা তেওঁ আহিছে আৰু মানে মানুহ আমাৰ কমিটিখনৰ মেইন কথা যিটো কষ্ট কৰি আজি এসপ্তাহ 10 দিনৰ পৰা লাগি মেলি আমাৰ এই অনুষ্ঠানভাগ মানে আগবঢ়াই নিছে। আমাৰ যদিও আমাৰ স্থায়ীভাৱে মন্দিৰভাগ স্থাপন হোৱা নাই, তথাপিও আমি অহা বছৰলৈ ভাবিছোঁ এই কমিটিখনৰ জোৰত আমি সকলোৱে সহায় সহযোগৰ ৰাইজৰ সহায় সহযোগত যাতে স্থায়ী মন্দিৰভাগত আমি পূজাভাগ অহা বছৰলৈ ভালকৈ উদযাপন কৰিব পাৰিম। যিহেতু ইয়াতে আমি আহিয়ে দেখিলোঁ ইয়াতে যুৱক যুৱতী সকলোৱে একত্ৰিত হৈ নিজৰ নিজৰ দায়িত্ববিলাক পালন কৰিছে। আপুনি আপোনাৰ বাবে আগলৈ উঠি অহা যুৱ যুৱতীক আপুনি কি ক'ব? তেওঁলোকক এইটোৱে অনুৰোধ জনাইছোঁ, আজি বিষয়ববীয়াসকলে যেনেদৰে কামভাগ আগবঢ়াই লৈ গৈছে তেওঁলোকেও আগলৈও তেনেকৈ অনুষ্ঠানভাগ আগবঢ়াই নিয়াত সহায় যথেষ্ট সহযোগিতা আছে। মেইনলি আমাৰ কমিটিখনে যথেষ্ট কষ্ট কৰিছে গোটেই বিষয়ববীয়াসকলে, কাৰো নাম ক'ব নোৱাৰোঁ, প্ৰত্যেকজন মানুহে অনুদান আছে। গোটেইখিনি মানুহে মানে সহযোগিতা কৰি আমাৰ হেৰি ভাগত সম্পূৰ্ণ শ্ৰম আগবঢ়াইছে। ভালকৈ থাকিব দেই, ঘূৰি নিউজ বনিব, কিন্তু ভালকৈ হেৰি কৰি থাকিব, নিউজ বনিব। নিজক উঠক।